জুৰিয়াত ভয়ংকৰ হত্যাকাণ্ড জুৰিয়াৰ কাষৰীত এটি সাহস কেন্দ্ৰ কৰি কিছুদিন পূৰ্বে গুৰুলকৈ প্ৰহাৰ কৰা বৃদ্ধ সুৰহব আলীৰ আজি মৃত্যু হয়। সুৰহব আলী বিগত 17 দিন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। যোৱা 10 ফেব্ৰুৱাৰীৰ দিনা হাঁহে বড়ো ধান খেতি নষ্ট কৰাত খেতিৰ মালিক সুৰহব আলী আৰু হাঁহৰ মালিক শমশেৰ আলীৰ লগত তৰ্ক বিতৰ্ক হোৱাৰ পিছতেই হঠাৎ উগ্ৰ মূৰ্তি ধাৰণ কৰা শমশেৰ আলীয়ে গুৰুলকৈ প্ৰহাৰ কৰিছিল বৃদ্ধ সুৰহব আলীক। মূৰ আৰু বুকুত প্ৰচণ্ড আক্ৰমণ কৰাত বৃদ্ধ সুৰহব আলীৰ অৱস্থা সংকটজনক হৈ পৰাত পৰিয়ালৰ লোকে নগাঁও মেডিকেল কলেজত ভৰ্তি কৰিছিল যদিও অৱস্থা সংকটজনক হৈ পৰাত গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছিল। বিগত 17 দিনৰ চিকিৎসাৰ অন্তত আজি বৃদ্ধ সুৰহব আলীৰ মৃত্যু হয়। জুৰিয়া আৰক্ষী থানাত এজাহাৰ দিছিল যদিও জুৰিয়া আৰক্ষীয়ে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। মোক মাৰিছে, চকুৰ আলি মাৰিছে মোক। মই মোৰ শাশুড়ীক মই ফিৰাবলৈ গৈছোঁ ন, পিছত মোক কৈছে কিয় ফিৰাবলৈ আহিছ, তাক মাৰিবলৈ দিয়ক, তাক মাৰি পেলাম, একদম মাৰি পেলাম, ইয়াৰ পৰা উঠাই দিম। পিছত মই কৈছোঁ কিয় উঠাবি, পিছত উঠাই দিম, এইটো ভাল নহয়, এইটো ভাল নহয়, চকুৰ আলি এইবিলাক কৈছে মোক। পিছত মোক মাৰিছে। চকুৰালি মাৰিছে? অঁ, চকুৰালি মাৰিছে মোক। কোনে মাৰিছে? কেনেকে মাৰিছিলে? আমার বাবার মারছে বিনা দোষে, আমরা দোষেতে বিচার চাই, আমার আব্বার বিচার চাই, আমার আব্বার বিচার চাই, আমার আব্বার মারছে।